নমস্কাৰ, মোৰ নাম মাজনী শৰ্মা। মোৰ সকলো ফ্ৰেণ্ডকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আজি এটা বিষয় মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, ডিটক্স ইয়ৰ মাইণ্ড। চিন্তাক পৰিষ্কাৰ কৰক, মন নিজে নিজে শান্ত হ'ব। চিন্তা হৈছে মনৰ বীজ, অপৰিষ্কৃত বীজে অশান্তিৰ গছ বনায়। যত্ন সহকাৰে বাছি লোৱা চিন্তাই মনত শান্তি, হৃদয়ত হাঁহি দিয়ে। অতীতৰ কথা যি বেয়া লাগিছিল আঁতৰাওক, ভৱিষ্যতৰ ভয় থৈ দিয়ক। এই মুহূৰ্তত মাত্ৰ ইতিবাচক চিন্তা ৰাখক। প্ৰতিদিনে নিজকে ক'ব, মই শান্ত, মই স্থিৰ, মই ভিতৰৰ পৰা পবিত্ৰ। মনক পৰিষ্কাৰ কৰিলে জীৱনে নিজৰ পথ নিজেই বিচাৰি পায়। সেয়ে চিন্তাক পৰিষ্কাৰ কৰক, মন নিজে নিজেই শান্ত হ'ব আৰু নিজৰ জীৱনত নিজে আগবাঢ়ি যাওক। এই কামনাৰে আজি লৈ আহিছোঁ। থেংক ইউ।